চাওক এই মানৱ দেশত যেতিয়া চবে মানৱ আছে চবৰে অধিকাৰ দিয়া হৈছে কিন্তু আমি এতিয়াও বিয়া কৰাৰ অধিকাৰ নাই ঘৰ শ্বেয়াৰ কৰাৰ অধিকাৰ নাই বেংক শ্বেয়াৰ কৰাৰ অধিকাৰ নাই আমি যেতিয়া বুঢ়া হ'ম আপুনি হয়তো যেনেকৈ আপোনাৰ ঘৰত আপোনাৰ মাইকী আছে বা সৰু ল'ৰা ছোৱালী আছে LGBTQ মানুহবিলাক সদায় লোনলি হৈ যায় বিকজ গভৰ্ণমেণ্টে ছ'চাইটিয়ে ইমান প্ৰেছাৰ দি দিয়ে মানুহক জীয়াই থকা হক আছেতো চবৰে জীৱ জন্তু যিও নহওক কিয় সেইটোৰ কাৰণে আমি কৈ আছোঁ এতিয়া মেৰেজ ৰাইট চলি আছে সুপ্ৰিম কোৰ্টত আকৌ এটা হিয়াৰিং হ'ব পুৰা কাণ্ট্ৰি নেপাল এটা দেশ ইমান সৰু দেশে লিগেলাইজ কৰি দিলে আমাৰ কাণ্ট্ৰি এতিয়ালৈ লিগেলাইজ কৰিব নোৱাৰিলে মানে ক'ত আছোঁ আমি আৰু আমাৰ এইবিলাক সংস্কৃতিটো বেক চাইডে নহয় আমিতো পঢ়ি আহিছোঁ আগৰ পৰাই চ' মানে কিয় ডিলে হৈ আছে সেইটোৰ কাৰণে এইটো প্ৰাইডটো হৈ গৈছে এইবাৰ প্ৰাইডৰ পুৰা পলিটিক্স থিমেই ৰাখিছোঁ আমি পেলেষ্টাইনত যি হৈ আছে মেৰেজ ৰাইটত যি হৈ আছে আমাৰ কুৱেৰ ৰাইটৰ ইমান মানুহ মৰিছে মাৰ্ডাৰ হৈছে ৰেপ হৈছে চব হৈয়ে থাকে এভৰিডে সেইকাৰণে এইটো ৰিয়েলি ইম্পৰ্টেণ্ট হৈ যায় যে মানুহক দেখাবলৈ যে চব আছে ইয়াতে চবে লুকাই আছে বিকজ আপুনি সিহঁতে ভয় খোৱাটো এৰি দিয়ক মানুহে নিজে ওলাই আহিব চাওক মেইন বস্তুটো এইটো হৈ যায় যে এডুকেশ্যন এটা বাৰ্থ ৰাইট হয় চবকে দিব লাগে তেতিয়া মানুহ নিজে জব ছিকিউৰ কৰিব পাৰে কাৰো আণ্ডাৰত থাকিব নালাগে এতিয়া আমাৰ প্ৰব্লেমটো কি হৈ গৈছে আমাৰ কমিউনিটিৰ মানুহ যেতিয়া ঘৰৰ পৰা বেলেগকৈ ওলাই আহে তেতিয়া এহেঁতক ওলাই দিয়া যায় ঘৰৰ পৰা এহেঁতে ক'ত থাকিব সেই এডুকেশ্যনৰ কাৰণে এতিয়া গভৰ্ণমেণ্টে ট্ৰান্স এডুকেশ্যন দিছে কিন্তু মানুহ আৱতি আহি পৰা নাই চ' সেইবোৰ এতিয়া দৰকাৰ আছে মানে আমি চবক এই 21st century হয় এইটো এতিয়া আমি যদি বেক চাইডে যাওঁ এতিয়া আৰু লাভ নাই এতিয়া একেলগে আগুৱাই যাব লাগিব তেতিয়াহে আমি বস্তুবিলাক আগজাচি কৰিব পাৰিম সেয়াই থেংক ইউ